কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী এগৰাকী মহিলা হয়। মই বৰ্তমান উপস্থিত আছো সোণাপুৰ ৰাজচক্ৰ অন্তৰ্গত মৌপুৰ গাঁৱত আৰু এই মৌপুৰ গাঁৱৰে এগৰাকী মহিলা হৈছে অলিতা কাঠাৰ আৰু এই অলিতা কাঠাৰ বাইদেউৰ কৃষিভূমিত আজি উপস্থিত হৈছো আৰু আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি তেখেতে কৰিছে আৰু এই মহিলাগৰাকীয়ে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে। পোনপ্ৰথমে এই অলিতা কাঠাৰ নামৰ এই মহিলাগৰাকীয়ে গুৱাহাটীলৈ খাৰুপিটিয়াৰ পৰা যিসমূহ পাচলি আহে সেই পাচলিসমূহ ক্ৰয় কৰি তেখেতে গুৱাহাটীৰ বিভিন্ন স্থানত পদপথত বিক্ৰী কৰিছিল আৰু তাৰ পৰাই তেখেতে উপাৰ্জন কৰিছিল। কিন্তু লাহে লাহে তেখেতে বুজি উঠিলে যে নিজে কিবা এটা কৰিব লাগিব আৰু তাৰ পাছতেই নিজৰ কৃষিভূমিত তেখেতে আৰম্ভ কৰিলে ৰবি শস্যৰ খেতি। বিভিন্ন ধৰণৰ খেতি তেখেতসকলে কৰি আহিছে। প্ৰায় 20 বছৰ ধৰি এই কৃষি কৰ্মৰ সৈতে মহিলাগৰাকী জড়িত হৈ আছে। লাও কোমোৰাৰ খেতি, লেচেৰাৰ খেতি, তিয়হৰ খেতি এনেকৈ ধৰি কেইবাবিধো তেখেতে ৰবি শস্যৰ খেতি কৰি গৈছে আৰু তেখেতে স্বাৱলম্বিতাৰো এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি জানিবলৈ পোৱা মতে মহিলাগৰাকীয়ে এই কৃষি কৰ্মৰ জৰিয়তে তেখেতৰ পৰিয়াল পোহপাল দিছে, তেখেতৰ সন্তান কেইটিক উচ্চ শিক্ষিত কৰি তুলিছে। আমাৰ সৈতে সেই মহিলাগৰাকী উপস্থিত আছে অলিতা কাঠাৰ বাইদেউ। আমি তেখেতৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতৰ যি এই জীৱন সংগ্ৰামৰ কাহিনী আমি তেখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে বাইদেউ আপোনাক সংবাদ লহৰলৈ স্বাগতম জনাইছো আৰু কি ক'ব, কেনেদৰে আপুনি আগবাঢ়িছে? মানে বেলেগৰে খেতি মাটি হয়, নিজৰ মাটি বাৰী নাই, বেলেগৰ মাটিতে আমি খেতি কৰিছোঁ। আজি 20 বছৰ মানে হ'ল, মানে আজি ইয়াত কালি তাত মানে খেতি কৰিছোঁ। নিজৰ মাটি নাই যিহেতু এইখিনি আমাৰ বাইদেৱে কিনিছে। বাইদেউ কিনাৰ কাৰণে মানে সেই কি চৰকাৰৰ পৰা লিচু পুলি আম পুলি আহিছিলে তাৰপিছত লিচু পুলি আম পুলিও লগাইছে। পিছতে সেইখিনি চাফ চিকুণ কৰিব লাগে, চোৱা চিতা কৰা হিচাপে মানে সেই হিচাপে আমি খেতিও কৰিছোঁ মানে এতিয়া খেতি কৰা 1 বছৰ হৈছে। আমি জানিব পৰা মতে আগতে আপুনি পদপথত বিক্ৰী কৰিছিল, ফুটপাথত বিক্ৰী কৰিছিল। মই আগতে বশিষ্ঠত কৰিছোঁ, গণেশগুৰিত বিক্ৰী কৰিছোঁ, পিছতে আৰু সেই বৰবাৰী চাৰিআলি তাতেও কৰিছোঁ আৰু লাষ্টত গৈ এই ভাঙাঘৰ ব্ৰিজৰ সেইটো পাৰত কৰিছিলোঁ। পিছতে এতিয়া মই 15 মাইলতে বিক্ৰী কৰোঁ। আপোনাৰ এই কৃষিভূমিত কি কি খেতি আপুনি কৰিছে? এতিয়া ইয়াতে আছে লেচেৰা, তিয়হ, ভোল, জিকা, পানীলাও আৰু এই জালিবিলাক আছে। আপুনি খেতিৰ জৰিয়তে পৰিয়াল পোহপাল দিছে? খেতিৰ জৰিয়তে পোহপাল দিছোঁ, শিক্ষা কেইটাও মানে দিছোঁ আৰু চৰকাৰৰ এই কৰিয়ে মানে এই আগতে লোনবিলাকো লৈছিলোঁ, বন্ধনত লৈছোঁ, আৰোহণত লৈছোঁ আৰু সেই খেতিৰ পৰাও লৈছোঁ। মানে এতিয়া এই খেতি কৰি মানে মোৰ ল'ৰা ছোৱালী সেইবিলাক কৰি মানে পঢ়াইছোঁ ল'ৰা ছোৱালীকেইটা। পিছতে আৰু যেতিয়া ল'ৰা ছোৱালীকেইটা পঢ়া শেষ হৈ গ'ল এতিয়া মানে মই লোন লোৱা বন্ধ কৰি দিছোঁ, লোন শেষ হৈ গৈছে। এতিয়া আৰু সঞ্চয়বিলাকো কৰিব লাগে না, সঞ্চয়বিলাকো আছে, সঞ্চয়বিলাক কৰি আছোঁ। চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছেনে? নাই পোৱা, একো পোৱা নাই। কি অনুৰোধ জনাব চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা দিয়ে, সুবিধা যদি দিয়ে ভাল আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ অলিতা কাঠা নামৰ এই বাইদেউগৰাকীলৈ। এই বাইদেউগৰাকীয়ে এতিয়া স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। বাইদেউগৰাকী এক উৎস হৈ পৰিছে আন 10 গৰাকী নাৰীৰ বাবে যে জীৱনত কেনেকৈ জীয়াই থাকিব পাৰি আৰু অকল যে চৰকাৰী চাকৰিৰেই মানুহ চলিব পাৰি তেনেকুৱা নহয়। এনেদৰে এতিয়া কৃষি কৰ্মৰ জৰিয়তেও এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব পাৰি আৰু বাইদেউগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ এই কৃষি কৰ্মৰ জৰিয়তে তেওঁৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছে আৰু লগতে নিজেও স্বাৱলম্বী হৈছে আৰু ইয়াৰ লগতে তেখেতে এটা কথাও জানিবলৈ দিছে, বৰ্তমানলৈকে তেখেতে যিহেতু কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ কৰা নাই, চৰকাৰৰ তৰফৰ পৰা যদি কোনো ধৰণৰ সহায় সাহায্য এই বাইদেউগৰাকীয়ে লাভ কৰে তেখেতে জীৱন বাটত আৰু অধিক হয়তো আগুৱাই যাবলৈ সক্ষম হ'ব, তাৰে কথা জানিবলৈ দিছে। আমি সংবাদ লহৰৰ তৰফৰ পৰা অলিতা কাঠা নামৰ এই বাইদেউগৰাকীলৈ শুভেচ্ছা জনাইছোঁ। জীৱন বাটত এনেদৰে তেখেতে আগবাঢ়ি যাওক আৰু আন 10 জনৰ বাবে তেখেতে প্ৰেৰণা হৈ ৰওক, আমি তাৰে আশা কৰিছোঁ।